ৰাস্তাটো পুলিচৰ চেক আছিলে মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ ৰাইজক এতিয়া জেগাটো দেখিলোঁ একোতো অসুবিধা হোৱা নাই হয়নে নহয় কওক চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে অনুৰোধ জনাব 500 টকা মাটি দিব আমি এটা অনুৰোধ জনাইছে মাটিখিনি আমাৰ চাপৰ সাৰ্কেলৰ আণ্ডাৰত দিব লাগিব না ইয়াতে আপোনালোকৰ এই অঞ্চলৰ ভিতৰতে মই যিটো 3500 বিঘা উঠাব 3500 বিঘাৰ পৰা মই 500 বিঘা এটা বিচাৰিছোঁ যে আপুনি দিয়ক আমি হেৰি কৰিম 3500 বিঘা যে মাটি আছে ইয়াৰে এক সাইডত আমাক লাগে মাটিখিনি আমি বেলেগ জায়গা 500 বিঘা এটা আপোনালোকৰ কাৰণে মই বিচাৰিছোঁ মই আপোনালোকৰ কাৰণে বিচাৰিছোঁ হৈ যাব দিব মই চেষ্টা কৰি আছোঁ মই পাৰিম বুলি ভাবিছোঁ যদি নহয় আন্দোলন কৰিব লাগিব তেতিয়া বাছত উঠি আহিব লগা পৰিৱেশ হৈছে কিয় ৰাস্তাটো পুলিচৰ চেক আছিলে মোক ধৰিবৰ কাৰণে মানে বেৰিকেড দি আছিলে দুটা ঠাইত সেইকাৰণে মই নিজে অকণমান বাছত উঠি আহিলোঁ ৰাইজক এতিয়া জেগাটো দেখিলোঁ একোতো অসুবিধা হোৱা নাই হয়নে নহয় কওক আপোনালোকৰ আছে কিবা অসুবিধা হৈছে নেকি মইতো অসুবিধা একো নকৰোঁ আৰু ইমান ভয় খোৱাৰ দৰকাৰ নাই যদি ভাল কাম কৰিছেতো ভয় খাবই নালাগে স্যাৰ চৰকাৰখনে ভয় কৰিছে নেকি আপোনাক চৰকাৰেতো মোক ভয় কৰে আৰু সঁচা কথা কোৱা মানুহ চবকে ভয় কৰে গুণগুণক লৈ এতিয়া হেৰি পলিটিক্স চলি আছে লখিমপুৰত কি ক'ব তাৰমানে গুণগুণেই হওক বা আপোনাৰ অন্য কোনোবাই হওক কোনো মানুহক এনেকৈ চৰকাৰে মাটিৰ পৰা বেঘৰ কৰা খেদি দিয়াৰ কোনো অধিকাৰ নাই গুণগুণ চেতিয়াক যেনেকৈ অধিকাৰ নাই তেনেকৈ ইছমাইল হুছেইনকো খেদি দিয়াৰ অধিকাৰ নাই যদি বিদেশী হয় খেদি দিয়ক নহ'লে কিন্তু এনেকুৱা অত্যাচাৰ কৰাটো সহ্য কৰা স্যাৰ আপুনি ভিতৰলৈ যাবনে যদি যাবলৈ দিয়ে যাম ৰখাই ৰাখিছে নেকি এতিয়া চাওঁচোন সুধি চাওঁ